Hi everyone. এইখন হৈছে SLRC 2024 পেপাৰ 4 গ্ৰেজুৱেট লেভেলৰ যিখন মই এপিয়াৰ কৰিছিলোঁ লাষ্ট ইয়েৰ য'ত মই ছাকচেছ হ'ব পৰা নাছিলোঁ। সেইবাৰ যিহেতু ADRE 3.0 আহি আছে আপোনালোক 3.0 এটা ফ্ৰেছ ষ্টাৰ্ট কৰাৰ আগতে মই পেপাৰখন এবাৰ এনালাইচিছ কৰি লৈছোঁ। ক'ত কি মোৰ ড্ৰবেক্স থাকি গ'ল মই ভাবিছোঁ এইবিলাকৰ ওপৰতে এইবাৰ কাম কৰিম। লগতে যিহেতু মই গম পালোঁ যে ৰিভিজন ইজ কি মই যিহেতু যোৱা বছৰ ৰিভিজনত বেছি সময় নিদিয়াৰ বাবে হয়তো কোনোবাখিনিত মই পিছ পৰি গ'লোঁ। সেইবাবে এইবাৰ এই ৰিভিজনটোৰ ওপৰত বিশেষ গুৰুত্ব দিম বুলি ভাবিছোঁ। লগতে এইবাৰ ভকেবৰ কাৰণে মই আজি পঢ়িলোঁ পেৰানমছ আৰু হেননিমছৰ 30 ভকেবছ মই মুখস্থ কৰিছোঁ অলৰেডি আৰু সেইবিলাকৰ ৰিভিজন মই কৰি আছিলোঁ। আগন্তুক দিনত মই কি পঢ়িছোঁ কি নপঢ়িছোঁ সকলোবিলাক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আপোনালোকে যদি ADRE 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে কমেণ্ট বক্সত জনাব। আমি একেলগে এইবাৰ ADRE 3.0 এপিয়াৰ কৰিম আৰু ছাকচেছ হ'বলৈ চেষ্টা কৰিম।